নেশ্যনেল প্ৰগ্ৰাম অন স্কুল ষ্টেণ্ডাৰ্ড এণ্ড ইভালুৱেশ্যন তথা শালা সিদ্ধিৰ অনলাইন পৰ্টেলত কিদৰে বিদ্যালয়সমূহে ৰেজিষ্টাৰ কৰিব তথা পাহৰি যোৱা পাছৱৰ্ড কিদৰে ৰিকভাৰ কৰিব পাৰি এই ভিডিঅ'টিত আমি চাম আৰু মূল্যায়ন কৰা তথ্যসমূহ কিদৰে ইয়াত আপলোড কৰিব লাগে সেই বিষয়ে আমি চাম প্ৰথমত গুগলত টাইপ কৰিব লাগিব শালা সিদ্ধি শালা সিদ্ধি টাইপ কৰিলে প্ৰথম অপশ্যনটোতে ওলাই পৰিব আমাৰ লিংকটো ওলাই পৰিব ওয়েলকাম টু শালা সিদ্ধি লগইন So shaalasiddhi.nipa দেখিবলৈ আছে ক্লিক কৰিলে আমাৰ ওয়েবসাইটটো খুলিব খোলাৰ পিছত আমি এটা বাও ৰাইট সাইডে আমি দেখিবলৈ পাইছো লগইন গতিকে যদি লগইন আইডি আৰু পাসওয়াৰ্ড যদি জনা থাকে প্ৰথমত স্কুল ডাইস্কোডটোৱে আইডি হ'ব আৰু পাসওয়াৰ্ড যেটো আছে যদি মনত আছে সেই পাসওয়াৰ্ডটো টাইপ কৰিলে পাসওয়াৰ্ড আছে সাবমিট বাটনত ক্লিক কৰিব লাগিব সাবমিট বাটনত ক্লিক কৰাৰ লগে আমাৰ হোম পেজটো বিদ্যালয়ৰ শালা সিদ্ধি হোম পেজটো ওপেন হ'ব যিবোৰ বিদ্যালয় শালা সিদ্ধি এতিয়ালৈকে ৰেজিষ্টাৰ হোৱা নাই সেই বিদ্যালয়সমূহে নিউ ইউজাৰত ক্লিক কৰিব লাগিব নিউ ইউজাৰত ক্লিক কৰিলে যেটো আমাৰ পেজ ওপেন হ'ব সেই পেজত দেখিবলৈ পোৱা যাব সিলেক্ট লেভেল গতিকে স্কুল লেভেল সিলেক্ট কৰিব লাগিব তাৰপিছত ডাইচ কোড ফাৰ্ষ্ট নেম আৰু মোবাইল নম্বৰ নাইবা ইমেইল আইডি ইয়াত দি জেনাৰেট পিনত মাৰিলে OTP এটা আহিব আৰু সেই পিছত সেই OTP ব্যৱহাৰ কৰি নেক্সট ষ্টেপত পাসওয়াৰ্ড ক্ৰিয়েট কৰিব পাৰি গতিকে এনেদৰে নতুনকৈ ৰেজিষ্টাৰ হ'বলগীয়া বিদ্যালয়সমূহে নিজক ৰেজিষ্টাৰ কৰিব পাৰে যিবোৰ বিদ্যালয় ইতিমধ্যে ৰেজিষ্টাৰ হৈছে কিন্তু আইডি পাহৰি গৈছে সেইসকলে ফৰগট পাসওয়াৰ্ডত ক্লিক কৰিব ফৰগট পাসওয়াৰ্ডত ক্লিক কৰি তাৰপিছত ফৰগট পিন মাৰিলে সেন্ড request.udicecode তো বিদ্যালয় udicecode টো দিব udicecode দি তাৰপিছত সেন্ড বাটন ক্লিক কৰিলে সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ OTP যাব আৰু যদি কিবা কাৰণত সেই ৰেজিষ্টাৰ মোবাইল নম্বৰ থকা সেই টিচাৰজন সেই বিদ্যালয়ত এতিয়া নাই তেনেহলে এটা কাম কৰিব পাৰে কনচাৰ্ন CSC যদি জনায় তেনেহলে তেখেতে আপোনালোকৰ পাসওয়াৰ্ডটো উলিয়াই দিব পাৰিব এতিয়া আমি চাম বিদ্যালয় কিদৰে স্বমূল্যায়নৰ তথ্যসমূহ শালা সিদ্ধি ৱেবছাইটত আপলোড কৰিব গতিকে প্ৰথমত ইউজাৰ নেম আৰু পাসওয়াৰ্ড বহাই ইয়াত সাবমিট বাটনটো ক্লিক কৰিব লাগিব ইয়াত ইউজাৰ নেম হ'ব বিদ্যালয়ৰ ডাইস্কোডটো আৰু পাসওয়াৰ্ডটো ইতিমধ্যে যেটো নেকি পাসওয়াৰ্ড সেট কৰিছিল সেই পাসওয়াৰ্ডটো হ'ব গতিকে কৰাৰ পিছত আমাৰ হোম পেজটো ওপেন হ'ব এই হোম পেজত আমি দেখিবলৈ পাম learners teachers school composition matrix and school improvement plan ৰ দৰে কিছু অপচন গতিকে এই অপচন কেইটাত কি দৰে আমি কি তথ্য সন্নিবিষ্ট কৰিব লাগিব সেই বিষয়ে এতিয়া অকন আলোচনা কৰিম প্ৰথমত লাৰ্নাৰ্ছৰ যদি আমি ক্লিক কৰো তেনেহলে দেখিবলৈ পাম লাৰ্নাৰ্ছ প্ৰফাইল এণ্ড লাৰ্নিং আউটকামছ লাৰ্নাৰ্ছ প্ৰফাইল আৰু লাৰ্নিং আউটকামত ক্লিক কৰিলে আমি পাম লাৰ্নাৰ্ছ প্ৰফাইলত প্ৰথমত demographic profile category যেনে SC ST OBC general আৰু minority গতিকে কিমান বিদ্যালয়ত কিমান ছাত্ৰ SC ST OBC আৰু general আৰু minority আছে ইয়াত লিপিবদ্ধ কৰিব লাগিব ইয়াত দেখিবলৈ পোৱা গৈছে একাডেমিক ইয়াৰ 2021 আৰু 22 ৰ যেটো তথ্য আছে আমি ডেমোগ্ৰাফিক প্ৰফাইলত আমি সন্নিবিষ্ট কৰিম কিন্তু ইয়াত তললৈ যদি যাওঁ তেতিয়াহ'লে ক্লাছ ওয়াইজ এনুৱেল এটেন্ডেন্স ৰেট of previous academic year 2020 and 21 ইয়াত অকন মন কৰিবলগীয়া কথা আছে গতিকে যেটো বছৰৰ আমাৰ ইয়াত সেলফ ইভালুৱেচন হৈ আছে 2021 22 এই বছৰটোৰ আগৰ লাষ্ট ইয়াৰৰ যেটো নেকি একাডেমিক পাৰফৰমেন্স আছে ষ্টুডেন্টৰ সেইখিনিহে আমি ইয়াত আৰু এটেন্ডেন্স আছে আমি ইয়াত লিপিবদ্ধ কৰিব লাগিব এটা প্ৰথম অপচনটো হৈছে আমাৰ ক্লাছ ওয়াইজ এনুৱেল এটেন্ডেন্স ৰেট ইয়াত আমি বয়জ আৰু গাৰ্লছৰ ক্লাছ ওয়াইজ সেপাৰেটলি এই এটেন্ডেন্স percentage wise ইয়াত আমি বহাব লাগিব গতিকে এই হিসাবটো আমি কি দৰে কৰিম ইয়াত দেখুৱাই দিছে attendance to annual attendance rate is equal to total annual attendance of all students divided by total number of students into annual instructional days into 100% কৰিলে যে আমাৰ পাৰ্সেন্টেজটো উলাই পৰিব ইয়াত পাস এই বয়জ আৰু গাৰ্লছৰ যেটো এটেন্ডেন্স আছে একচুয়ালি আমি পাৰ্সেন্টেজ ওয়াইজ হে ইয়াত বহাব লাগিব গতিকে কি দৰে কৰিম ইয়াত এটা এক্সাম্পল দি দিছে এই এক্সাম্পলটো দেখি আমি এতিয়া বুজিবলৈ চেষ্টা কৰিম ধৰি লোৱা হল যে টোটাল ইনস্ট্ৰাকচনেল ওয়াৰ্কিং ডেজ ইজ 220 ডেজ আৰু বিদ্যালয়ত ল'ৰাৰ সংখ্যা হৈছে 30 জন এনুৱেল এই 30 জন ছাত্ৰৰ ল'ৰা যি ছাত্ৰ আছে এই কিজন গোটেই বছৰটোত টোটাল প্ৰেজেন্ট আছিল 6020 ডেজ হ'ব 30 into
আমি যদি যিখিনি যিকেইদিন তেখেতসকল প্ৰেজেণ্ট আছিল সেই 30জন ছাত্ৰ আমি টোটেল ইয়াত আমি উলিয়াব লাগিব ঠিক সেইদৰে যদি 20জন ছাত্ৰী আছিল গতিকে 20জন ছাত্ৰী গোটেই বছৰটোত কিমান দিন প্ৰেজেণ্ট আছিল গতিকে ইয়াত ওলাইছে 3 ইয়াত দিছে এক্সাম্পল 3650 আৰু টোটেল এনুৱেল এটেণ্ডেঞ্চ অফ 50 ষ্টুডেণ্টছ অফ পাৰ্টিকুলাৰ ক্লাছ কোনোবা এটা ক্লাছৰ যদি 50জন ছাত্ৰ আছে সেই 50জন ছাত্ৰ গোটেই বছৰটোত কিমান দিন আছিল আমি এই হিচাপটো উলিয়াই ল'ব লাগিব এতিয়া ল'ৰা আৰু ছোৱালীৰ কিদৰে আমি পাৰ্চেণ্টেজটো উলিয়াম দেখো annual attendance rate is equal to total annual attendance of boys total annual attendance of boys is a amar yat ulaisil 6200 divided by total number of boys is a 30 into total instructional days 220 into 100 গতিকে এতিয়া আমাৰ ইয়াৰ পৰা যেটো ৰিজাল্ট ওলাব 93.94% গতিকে পাৰ্চেন্টেজত ওলাই গ'ল ঠিক সেই দৰে গাৰ্লছৰ কাৰণে আমি এনুৱেল এটেণ্ডেঞ্চ ৰেটটো পাৰ্চেন্টেজত উলিয়াব লাগিব এটা টোটেলটো ওলাব কাৰণে আমি টোটেল এনুৱেল এটেণ্ডেঞ্চ 9850 into 100 divided by total number of student 50 into total instructional days is 220 গতিকে সলভ কৰিলে আমি পাম 89.55% গতিকে এই দৰে প্ৰতি ক্লাছৰ ল'ৰা আৰু ছোৱালীৰ পৃথকে আমি এটেণ্ডেঞ্চৰ পাৰ্চেন্টেজ ওয়াইজ এটেণ্ডেঞ্চ উলিয়াব লাগিব উলিয়াই ক্লাছ 1 ক্লাছ 2 ক্লাছ 3 প্ৰতিটো ক্লাছৰে সেপাৰেটলি উলিয়াই ইয়াত বহাব লাগিব গতিকে বহালে ফৰ এক্সাম্পল ইয়াত ধৰি ললো বয়জ প্ৰেজেন্ট আছিল 90% আৰু গাৰ্লছ ক্লাছ 1 ৰ গাৰ্লছও প্ৰেজেন্ট আছিল ধৰি ললো 90% তেতিয়া হলে আমাৰ অটোমেটিকলি টোটেলটো ওলাই পৰিব গতিকে আমাৰ টোটেলটো নুলিয়ালেও হয় বয়জ আৰু গাৰ্লছ সেপাৰেটলি পাৰ্চেন্টেজ ওলালে ইয়াত টোটেল পাৰ্চেন্টেজটো ওলাই পৰিব গতিকে এই দৰে ক্লাছ ওয়াইজ এনুৱেল এটেণ্ডেঞ্চটো উলিয়াই ইয়াত আমি বহাব লাগিব এতিয়া এইখিনি কৰাৰ পিছত সম্পূৰ্ণ কৰাৰ পিছত তাৰপিছত নেক্সট বাটন ক্লিক কৰিব লাগিব নেক্সট বাটন ক্লিক কৰিলে আমাৰ নেক্সট অপচনটো আহি পৰিব লাৰ্নিং আউটকামছ আহি পৰিব গতিকে লাৰ্নিং আউটকামছত কৰিবলগীয়া কামখিনি কি আছে আমি চাম লাৰ্নিং আউটকামছত আছে এনুৱেল আৰু কনসিডাৰেটেড যেটো ৰিপৰ্ট আছে হেৰ ৰিজাল্ট আছে ল'ৰা ছোৱালী সেই ৰিজাল্টৰ ওপৰত বেছ কৰি আমি ইয়াত কিছু তথ্য সন্নিবিষ্ট কৰিব লাগিব যেনে ক্লাছ 1 ৰ ইয়াত দিছে ল'ৰা ছোৱালীয়ে পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি আমি ইয়াত তথ্যটো সন্নিবিষ্ট কৰিম 33% ৰ তলত কিমান ল'ৰা ছোৱালী আছে 30 পৰা 40% ৰ ভিতৰত কিমান ল'ৰা ছোৱালী আছে গতিকে এই নম্বৰ ইয়াত যোনটো দিছে সেইটো পাৰ্চেন্টেজ ওয়াইজ আছে গতিকে সেই হিচাপে কিমান ল'ৰা ছোৱালী এই ক্যাটাগৰীৰ আন্ডাৰত আছে ক্লাছ ওয়াইজ ইয়াত বিদ্যালয়ৰ শিক্ষকে ইয়াত সন্নিবিষ্ট কৰিব লাগিব এইখিনি কৰাৰ পিছত আমি যেতিয়া এই ক্লাছ 1 ৰ পৰা যদি 10 লৈকে আছে সেই বিদ্যালয়ত গোটেইখিনি ল'ৰা ছোৱালীৰ ইয়াত তথ্য সন্নিবিষ্ট কৰাৰ পিছত নেক্সট ক্লিক কৰিব লাগিব আৰু যদি এই তথ্যখিনি সম্পূৰ্ণ কৰা নহয় তেনেহলে কিন্তু নেক্সট বাটন ক্লিক কৰিলে পিছৰ পেজলৈ আগুৱাই নাযাব নেক্সট আছিল আমাৰ পাৰফৰমেন্স ইন কি সাবজেক্টস পাৰফৰমেন্স ইন কি সাবজেক্টত যদি দেখা যায় তেনেহলে ইয়াত দেখিবলৈ পোৱা যাব ক্লাছ ওয়াইজ আছে ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 ম্যাথছ সায়েন্স সোশ্যাল সায়েন্স এই সাবজেক্ট কিটা টোটাল স্টুডেন্ট কিমান আছিল আৰু এই স্টুডেন্ট খিনিৰ পাৰফৰমেন্স গ্ৰেড ওয়াইজ দেখুৱাব লাগিব এ গ্ৰেড বি গ্ৰেড সি ডি আৰু ই গ্ৰেডত কিমান ছাত্ৰ ছাত্ৰী আছে মুঠ হেখিনি দেখুৱাব লাগিব গতিকে এই গ্ৰেডৰ মাৰ্কিং সিস্টেমটো ইয়াত দিয়া আছে এ গ্ৰেডৰ স্টুডেন্ট খিনি 81 ৰ পৰা 100 ৰ ভিতৰত থাকিব বি গ্ৰেডৰ খিনি 61 ৰ পৰা 80 মাৰ্কছৰ ভিতৰত থাকিব সি হৈছে 41 ৰ পৰা 60 ঠিক হেদৰে ডি গ্ৰেড 33 পৰা 40 ই হ'ব 0 পৰা 32 হেই সাবজেক্টত পোৱা হ'ব লাগিব এইখিনিৰ ভিতৰত থকা ছাত্ৰ ছাত্ৰীবোৰক উলিয়াই লৈ এই গ্ৰেড ওয়াইজ ইয়াত সংখ্যাখিনি কিমানটো গ্ৰেডত কিমান ছাত্ৰ ছাত্ৰী আছে ইয়াত বহুৱাব লাগিব তাৰ পিছত সাবজেক্ট ওয়াইজ কনসিস্টেন্ট লো পাৰফৰমেন্স গতিকে এই সাবজেক্ট কোনো এটা সাবজেক্টত যদি খুব বেছি বেয়া কৰি আছে কনসিস্টেন্টলি যদি বেয়া হৈছে সেইখিনি ইয়াত লিখিব লাগিব টাইপ কৰিব লাগিব সেই সাবজেক্ট এটাৰ এতিয়া এইখিনি সম্পূৰ্ণ কৰাৰ পিছত নেক্সট বাটন আমি যদি ক্লিক কৰো তেনেহলে নেক্সট আহিব টিচাৰ্ছৰ কিছু ডাটা ইয়াত ইনক্লুড কৰিবলৈ আহিব নাম্বাৰ অফ টিচাৰ্ছ ইন ইচ ক্যাটাগৰী আহিব নাম্বাৰ অফ টিচাৰ্ছ ইন
each category ইয়াত দিব লাগিব প্ৰথমত কিমান ট্ৰেইনড এণ্ড আনট্ৰেইনড মেল এণ্ড ফিমেল টিচাৰ্ছ আছে আৰু ইয়াত টোটেল নাম্বাৰ কিমান এইটো অট'মেটিকলি আহি যাব দি দিলে এইখিনি কৰাৰ পিছত নেক্সট বাটনত ক্লিক কৰিলে আহিব টিচাৰ্ছ এটেণ্ডেঞ্চ আহিব টিচাৰ্ছ এটেণ্ডেঞ্চত যদি দেখিবলৈ পোৱা যায় টাইপছ অফ লিভ আছে লং এণ্ড শ্বৰ্ট কিমান গোটেই বছৰটোত সেই বছৰটোত ইয়াত দি দিছে মেনশ্যন কৰিছে কিমানজন টিচাৰ লং খুব দীঘলীয়া সময়ৰ কাৰণে ছুটীত আছিল আৰু খুব কম সময়ৰ কাৰণে কিমানজন টিচাৰ ছুটীত আছিল ইয়াত দি দিছে যেনেকৈ দীঘলীয়া ছুটী আছে মোৰ দেন 1 মান্থ আৰু শ্বৰ্ট টাইপ অফ লিভ হৈছে আপ টু 1 উইক এই তথ্যখিনি ইয়াত সন্নিৱিষ্ট কৰিবলৈ কৈছে এইখিনি কৰাৰ পিছত নেক্সট টিপিলে আমাৰ আহি পৰিব দ্বিতীয় ডমেইন অংশলৈ এতিয়া ডমেইনৰ যিখিনি নেকি ইনফৰ্মেশ্যন আছে ইয়াত এতিয়া আছে স্কুল ইভালুৱেশ্যন কম্প'জিট মেট্ৰিক্স চ' এইখিনি কৰিব হ'লে ইয়াত যদি আমাৰ দেখিবলৈ পোৱা যায় প্ৰথমতে আছে স্কুল প্ৰিমাইচেছ প্লেগ্ৰাউণ্ড মানে স্কুলৰ অনুষংগিক বাকী যিখিনি আমাৰ আছে গোটেইখিনি বস্তুৰ পৰ্যায়ক্ৰমে ছেল্ফ ইভালুৱেশ্যন কৰিব লাগিব এইখিনি ইভালুৱেশ্যন কৰিবলৈ ইয়াত দেখিবলৈ পোৱা গৈ আছে এই ডমেইনত কিছুমান লেভেল আছে যেনেকৈ প্ৰথমটো হৈছে এভেইলেবিলিটি এণ্ড এডিকুৱেঞ্চি বুলি দিয়া আছে ইয়াত লেভেল 1 লেভেল 2 লেভেল 3 আছে এণ্ড নট এভেইলেবল বুলি আছে ঠিক সেইদৰে লেভেল ইয়াত কোৱালিটি এণ্ড ইউজেবিলিটিটো লেভেল 1 লেভেল 2 লেভেল 3 এণ্ড এনে আছে এতিয়া এইখিনি বস্তু সম্পূৰ্ণ কৰিব হ'লে ইয়াত আমি কৰিব হ'লে আমি এই যিকেইটা ডমেইন আছে এই ডমেইনকেইটা কমপ্লিট কৰিব হ'লে এতিয়া আমি সহায় ল'ব লাগিব বিৱৰক বা ডেছক্ৰিপ্টৰ গতিকে বিৱৰক বা ডেছক্ৰিপ্টৰত দিয়া এই ষ্টৰ 1 ষ্টৰ 2 যিখিনি কথা ইয়াত দিয়া আছে এইখিনি কথা যদি মিলি যায় তেনেহ'লে আমি এই ডমেইনত সেই অনুযায়ী লেভেলবোৰত ক্লিক কৰিব লাগিব গতিকে এই বিৱৰক বা দিয়া এই তথ্যখিনিৰ ওপৰত ভিত্তি কৰি আমাৰ যিকেইটা ডমেইন আছে এই আটাইকেইটা ডমেইনৰ তথ্যসমূহ আপলোড কৰিব লাগিব এতিয়া এই ডমেইনৰ যিখিনি তথ্য আছিল সম্পূৰ্ণ আটাইকেইটা ডমেইনৰ তথ্য আপলোড কৰাৰ পিছত ইয়াত যিখিনি নেকি গোটেইখিনি তথ্য ইয়াত ছেল্ফ ইভালুৱেশ্যন কৰা হৈছে এই ছেল্ফ ইভালুৱেশ্যন কৰা তথ্যখিনি আকৌ বিদ্যালয়ে চাব পাৰে 7টা ডমেইন কমপ্লিট হোৱাৰ পিছত নেক্সট ষ্টেপটো হৈছে আমাৰ একশ্যন ফৰ ইম্প্ৰুভমেণ্ট প্লান একশ্যন ফৰ ইম্প্ৰুভমেণ্ট প্লানত প্ৰতিটো ডমেইনৰ এগেইনষ্টত আমাৰ কৰিবলগীয়া যিবোৰ নেকি প্লেনিং আছে সেই প্লেনিঙৰ বিষয়ে ইয়াত লিখিব লাগিব যেনেকৈ ইয়াত দিয়া আছে এৰিয়া অফ ইম্প্ৰুভমেণ্ট প্ৰপ'জড একশ্যন ছাপৰ্ট নিডেড আৰু একশ্যন টেকেন এনেকৈ এই 7টা ডমেইনৰ কাৰণে আমি এই আমাৰ গোটেই বছৰৰ যিখিনি প্লেনিং আছে সেই প্লেনিংখিনি ইয়াত লিখিব লাগিব চ' এইদৰে এইখিনি কমপ্লিট কৰাৰ পিছত নেক্সট আমি বিদ্যালয়ে ছাবমিট কৰিব লাগিব 7টা ডমেইনৰে যিটো নেকি প্লেনিং আছে প্লেনিংখিনি ইয়াত লিখাৰ পিছত ছাবমিট কৰিব লাগিব ছাবমিট কৰিলে আপলোডিঙৰ কাম সম্পূৰ্ণ হৈ গৈছে এতিয়া সম্পূৰ্ণ হোৱাৰ পিছত যিখিনি তথ্য আপলোড কৰা হৈছে ইয়াৰ ৰিপৰ্টটো ছেল্ফ ইভালুৱেশ্যনৰ ৰিপৰ্টটো চাব পাৰি ৰিপৰ্টত ক্লিক কৰিলে ইয়াত আটাইকেইটা অপশ্যন আছে যেনেকৈ স্কুল ইভালুৱেশ্যন কম্প'জিট মেট্ৰিক্স স্কুল ছেল্ফ ইভালুৱেশ্যন ৰিপৰ্ট ইয়াত বিদ্যালয়ে দেখিব পাৰিব ইভেন ডেছবৰ্ডতো ধুনীয়াকৈ গোটেইখিনি ছেল্ফ ইভালুৱেশ্যনৰ ৰিপৰ্ট আহি পৰিব বিদ্যালয়ে ছাবমিট কৰি এই তথ্যখিনি ডাউনলোড কৰি ল'ব পাৰে ডেছবৰ্ডলৈ গৈ ক্লিক হিয়াৰ বুলি ইয়াত এটা অপশ্যন আছে এই অপশ্যনটোত তিনি চাৰিটা ইয়াত অপশ্যন দিছে ৱৰ্ডতো ডাউনলোড কৰিব পাৰে নাইবা প্ৰিণ্টো কৰি ল'ব পাৰে নাইবা PDF ফাইলো ডাউনলোড কৰি ল'ব পাৰে গতিকে সম্পূৰ্ণ তথ্য ছেল্ফ ইভালুৱেশ্যনৰ তথ্য শালা চিদ্ধিত আপলোড কৰাৰ পিছত এই বিদ্যালয়ে এইখিনি প্ৰিণ্ট আউট উলিয়াই এটা কপি ৰাখিব পাৰিব নাইবা চফ্ট কপি এটা ইয়াৰ PDF ফাইল হিচাপেও ডাউনলোড কৰি ৰাখিব পাৰে ছেল্ফ ইভালুৱেশ্যনৰ পিছত এই তথ্যখিনি এক্সটাৰ্নেল ইভালুৱেটৰে ইভালুৱেশ্যন কৰিব আৰু যেতিয়া ছেল্ফ ইভালুৱেশ্যন আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন দুয়োটাই সম্পূৰ্ণ হ'ব তেতিয়া ডেছবৰ্ডত ছেল্ফ ইভালুৱেশ্যন আৰু এক্সটাৰ্নেল ইভালুৱেশ্যনৰ গোটেইখিনি ডাটা দেখিবলৈ পোৱা যাব এতিয়া এই তথ্যখিনি বিশেষকৈ ছেল্ফ ইভালুৱেশ্যনৰ যিখিনি তথ্য শালা সিদ্ধিৰ এই ৱেবছাইটত আপলোড কৰিব লাগিছে ইয়াৰ লগত জড়িত যিখিনি নেকি সহায়ৰ প্ৰয়োজন আছে সেইখিনিৰ কাৰণে আপোনালোকে কনচাৰ্ণ CRCৰ সৈতেও যোগাযোগ কৰিব পাৰে বিশেষকৈ ডমেইনসমূহৰ কাৰণে যিবোৰ নেকি ডেছক্ৰিপ্টৰ বা বিৱৰকৰ প্ৰয়োজন আছে এই বিৱৰক বা ডেছক্ৰিপ্টৰখিনি শালা সিদ্ধি ৱেবছাইটৰ পৰাও ডাউনলোড কৰিব পাৰে নাইবা যদি অসমীয়াত যদি লাগে সেইখিনিৰ কাৰণে কনচাৰ্ণ CRCৰ সৈতে যোগাযোগ কৰিব প্ৰতিটো বিদ্যালয়ে তেতিয়াহ'লে সেই ডেছক্ৰিপ্টৰ বা বিৱৰকখিনি পাই যাব কাৰণ ডেছক্ৰিপ্টৰ আৰু বিৱৰক নোহোৱাকৈ শালা সিদ্ধিৰ যিকেইটা 7টা ডমেইন আছে 7টা ডমেইনৰ লেভেলবোৰ পূৰ কৰোঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব শালা সিদ্ধিৰ ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে গতিকে ডেছক্ৰিপশ্যন বক্সলৈ গৈ আপোনালোকে এই লিংকটোত ক্লিক কৰিলে
Shaala Siddhi ৱেবছাইটৰ হোম পেজটো পাব আৰু যিখিনি ইয়াত আলোচনা কৰা হৈছে ঠিক এইদৰে কামখিনি কৰি গ'লে খুব নিয়াৰিকৈ আপোনালোকে Shaala Siddhi চেল্ফ ইভালুৱেশ্যনৰ তথ্যখিনি আপলোড কৰিব পাৰিব এই ভিডিঅ'টি ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে আপোনালোকক সকলোলৈ অশেষ ধন্যবাদ থাকিল